নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল নগাঁও জুলিলৈ স্বাগতম জনাইছোঁ যদি মোৰ চেনেলত নতুনকৈ আহিছে স্ক্ৰীনত দিয়া ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব আজি মোৰ ধামনালৈ যাই গম পাইছে যে আত্মসহায়ক গোটৰ প্ৰচিডিং কেনেকৈ লিখিব তো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে লিখি ল'ব সাপ্তাহিক সভা তাৰপিছত লিখিব তাৰিখ লিখিব সভাৰ স্থান বাৰ সময় সভাৰ সংখ্যা স্থানটো কেনেকৈ লিখিব যাৰ ঘৰত হ'ব তেওঁৰ নামটো লিখি বাসগৃহত লিখি ল'ব তাৰপিছত গোটৰ নামটোও লিখি ল'ব যদি লিখিব বিচাৰে লিখিব নিলিখিলে নাই একো নাই তাৰপিছত কাৰ্যসূচী 1 নম্বৰত লিখিব প্ৰাৰ্থনা 2 নম্বৰত লিখিব উপস্থিত আৰু পৰিচয় 3 নম্বৰ লিখিব সভানেত্ৰীৰ আসন গ্ৰহণ 4 নম্বৰ লিখিব পূৰ্ব সভাৰ প্ৰতিবেদন পাঠ আলোচনা 5 নম্বৰ লিখিব সঞ্চয় 6 নম্বৰ লিখিব অন্যান্য সভাত সংগ্ৰহ হোৱা সঞ্চয়ৰ পৰিমাণ 200 টকা সভাত আদায় দিয়া ঋণৰ পৰিমাণ 2200 টকা মানে সুদটো আৰু মূলটো একলগতে লিখিব তাৰপিছত মূল কিমান টকা মূল ধৰক 2000 টকা আৰু সুদটো 200 টকা হ'ল তাৰপিছত মুঠ ঋণৰ অনুমোদন তো কিমান টকা সঞ্চয় মানে আপোনালোকে ঋণৰ কিমান পাইছিলে ঋণৰ আপোনালোকে পাইছিলে 2200 টকা আৰু সঞ্চয়ৰ পৰিমাণ মানে যিটো সপ্তাহত হৈছে এইটো টকাটো লিখিব 200 টকা তো মিলি পেলাই কিমান হ'ল 2400 টকা হ'ল মুঠ ঋণৰ অনুমোদন 2400 টকা পিছত প্ৰস্তাৱসমূহ 1 নম্বৰ প্ৰস্তাৱ মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে আজিৰ সভা আৰম্ভ কৰা হয় 2 নম্বৰ লিখিব আজিৰ সভাত সকলো সদস্যই উপস্থিত থাকি নিজৰ পৰিচয়সমূহ দাঙি ধৰে 3 নম্বৰ প্ৰস্তাৱটো লিখিব আজিৰ সভাত অস্থায়ী সভানেত্ৰী হিচাপে দীপা মানে চৰকাৰে বা যিয়ে হওক টাইটেল লিখি সভাৰ সভানেত্ৰী আসন গ্ৰহণ কৰি কাৰ্যসূচী চলাই নিয়ে 4 নম্বৰটো লিখিব আজিৰ সভাত সম্পাদিকাই ঋণৰ বিষয়ে সকলোকে বুজায় মানে ঋণৰ বিষয়ে সকলোকে বুজায় 5 নম্বৰত লিখিব আজিৰ সভাত সকলো সদস্যই সাপ্তাহিক সঞ্চয় 200 টকা স্থায়ী সভানেত্ৰীৰ হাতত জমা দিয়ে 6 নম্বৰত লিখিব আজিৰ সভাত স্থায়ী সভানেত্ৰীয়ে অহা সভা পূজা দাসৰ বাসগৃহত হ'ব বুলি জনায় শেষত সকলো সদস্যই ৰাষ্ট্ৰীয় সংগীতেৰে সভা ভংগ কৰে তাৰপিছত লিখিব সভাত উপস্থিতৰ চহী মানে উপস্থিত যাৰ যোনে আছে তেওঁলোকৰ গোটেইখিনি চবৰে চহী কৰাই ল'ব তো লিখিব সভাত উপস্থিত সকলো সদস্যৰ চহী তো সকলোৰে চহী লৈ ল'ব আৰু যোনে অহা নাই এবচেণ্ট বুলি এ বুলি লিখি দিব যোনে নাহিব এ বুলি লিখি দিব মানে এবচেণ্ট তাৰপিছত সভানেত্ৰীৰ চহী কৰাব আৰু সভানেত্ৰীৰ চিল সম্পাদিকাৰ চহী সম্পাদিকাৰ চিল আশা কৰোঁ মোৰ ভিডিঅ'ৰ গোটেইখিনি কথা বুজি পাইছে মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ